সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক বিনা কাৰণত গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি নেমচুৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াক আমি নেমচুৰ ফালৰ পৰা দাবী আৰু অনুৰোধ জনাইছোঁ। তাৰোপৰি আজি আমি দেখিবলৈ পাইছোঁ যে শৃংখল চলিহা বীৰ লাচিত থানাৰ প্ৰশাসনিক সাধাৰণ সম্পাদক শৃংখল চলিহাৰ লগতে বিভিন্ন উজনিৰ বিভিন্ন দল সংগঠনৰ সদস্যসকলকো আটক কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিবলৈ পাৰিছোঁ। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী অসমৰ সন্মানীয় ডিজিপি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে যিসকল লোকক আজি আটক কৰা হৈছে তেওঁলোকক অতি শীঘ্ৰেই মুকলি কৰি দিব লাগে। উজনি অসমত বিভিন্ন শ্ৰমিকক উজনিৰ বিভিন্ন দল সংগঠনৰ লগতে শৃংখল চলিয়াহঁতে তেওঁলোকে অত্যাচাৰ কৰিছিল, মাৰপিট কৰিছিল। কিছুমান ঠাইত তেওঁলোকে ব্যৱসায়িক মিয়া ব্যৱসায়িক মুছলমান ব্যৱসায়িক তেওঁলোকে ব্যৱসায় কৰিব দিয়া নাছিলে। সেই ক্ষেত্ৰত আমাৰ মতানৈক্য আছে বা মতবিৰোধ থকাটো স্বাভাৱিক, কিন্তু সেই বুলি যে সাধাৰণ মানুহ অথবা সংগঠনৰ বিষয়ববীয়াক বিনা দোষত বিনা কাৰণত তেওঁলোকক আটক কৰিব বা শংকৰজ্যোতি বৰুৱাৰ দৰে এগৰাকী যুৱ প্ৰজন্মৰ নেতা আৰু জনতাৰ নেতাক তেওঁলোকে গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থ'ব, সেই বিষয়টো কিন্তু আমি মানি থ'ব নোৱাৰোঁ। সাধাৰণ মতানৈক্য থাকিব পাৰে, কিন্তু আমি ন্যায়ৰ স্বাৰ্থত আমি এটা কথাই ক'ব বিচাৰোঁ যে শৃংখল চলিহাকে আৰম্ভ কৰি শংকৰজ্যোতি বৰুৱাকে আৰম্ভ কৰি আজি যিসকল আটক হৈছে সকলোকে মুকলি কৰি দিব লাগে আৰু যাতে এনেকুৱা ধৰণৰ বন্ধ বা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয়। যদি সাধাৰণ মানুহ জেলত থাকে বা আটক হৈ থাকে তেতিয়া ৰাইজে হয়তো গণতান্ত্ৰিক প্ৰতিবাদ কৰিব। গতিকে এই সকলোকে মুক্তি কৰি দিলে তেতিয়া হয়তো এই গণতান্ত্ৰিক প্ৰতিবাদটো নহ'ব। গতিকে চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু যিটো তেল ডিপু আছে, এই তেল ডিপুটো যিহেতু ইতিমধ্যে বন্ধ আছে বুলি জানিব পাৰিছোঁ, এই তেল ডিপুটো আৰু খুলিবই নালাগে। এইটো সদায় চিৰদিনৰ কাৰণে বন্ধ কৰি থ'ব লাগে। কাৰণ যিহেতু ইয়াত এটা মানে অসমীয়া অনা অসমীয়াৰ মাজত এটা কথা বিভিন্নজনে ক'ব ধৰিছে। গতিকে এই বিষয়টো লৈ এই তেল ডিপুটো আৰু খুলিবই নালাগে বুলি আমি প্ৰশাসনক দাবী জনাইছোঁ।